কাজিৰঙাত অনাগত বানৰ প্ৰস্তুতিৰ পৰ্যালোচনা সভা আৰু সংবাদমেল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। অনাগত বানৰ প্ৰস্তুতিৰ বুজ ল'বলৈ কাজিৰঙাৰ কহৰাত আহি উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। কহৰাৰ আইৰৰা ৰিজৰ্টত মুখ্যমন্ত্ৰীয়ে অসম চৰকাৰৰ তিনিগৰাকী মন্ত্ৰী ক্ৰমে কৃষি আৰু পশুপালন মন্ত্ৰী অতুল বৰা, আবকাৰী আৰু বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য, জলসম্পদ মন্ত্ৰী কেশৱ মহন্তকে ধৰি লগতে গোলাঘাট, নগাঁও, শোণিতপুৰ, বিশ্বনাথ, কাৰ্বি আংলং এই 5খন জিলাৰ উপায়ুক্ত, জিলা আৰক্ষী অধীক্ষক আৰু বন সংমণ্ডলৰ প্ৰাধিকাৰীসকলৰ সৈতে এক পৰ্যালোচনা সভাত মিলিত হৈ অনাগত বাৰিষাৰ বানৰ কাজিৰঙাই সন্মুখীন হ'ব পৰাকৈ প্ৰস্তুতিৰ বিষয়ে এলানি আলোচনাত বহে। পৰ্যালোচনা সভাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱ কুমাৰে উল্লেখ কৰে যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ প্ৰচেষ্টাত তথা চোকা নিৰাপত্তাৰ ব্যৱস্থাৰ বাবে গড়ৰ চোৰাং চিকাৰী যথেষ্ট পৰিমাণে কমি গৈছে। বিগত 2019 বৰ্ষৰ 1 এপ্ৰিলত এটা গড় মৰাৰ পাছত এটা বছৰৰ পাৰ্থক্যত চলিত বৰ্ষৰ 9 মে'ত এটা গড়ৰ জোকা উদ্ধাৰ হৈছে। উল্লেখ্য যে বিগত বৰ্ষৰ বানৰ সময়ত কাজিৰঙাত 33টাকৈ হাইলেণ্ড নিৰ্মাণেৰে উদ্যানখনত বন্যজীৱৰ মৃত্যুৰ সংখ্যা যথেষ্ট হ্ৰাস কৰিব পৰা গৈছিল। এই বৰ্ষত ইতিমধ্যে 5টা হাইলেণ্ড নিৰ্মাণৰ চিন্তা চৰ্চা কৰি থকা হৈছে। গতিকে অনাগত বানত কিদৰে বন্যপ্ৰাণীৰ সুৰক্ষাৰ ব্যৱস্থা কৰিব পাৰি সেই সন্দৰ্ভতো পৰ্যালোচনা সভাখনিত চিন্তা চৰ্চা কৰা হয়। পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে কাজিৰঙাৰ লগতে ৰাজ্যখনৰ বিভিন্ন স্থানৰ পৰা অহা প্ৰিণ্ট আৰু বৈদ্যুতিন দুয়ো মাধ্যমৰ সাংবাদিকৰ সৈতে ৰিজৰ্টখনত এক সংবাদমেলত মিলিত হয়। সংবাদমেলত কেওগৰাকী মন্ত্ৰীৰ উপস্থিতিত ভাষণ দি মুখ্যমন্ত্ৰীয়ে কয় যে অসমক বিশ্ব দৰবাৰত দাঙি ধৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক সকলো সময়তে সুন্দৰ ৰূপত ধৰি ৰাখিব লাগিব প্ৰতিজন অসমীয়াই। এশিঙীয়া গড়ৰ বাবে বিশ্ব দৰবাৰত এটি স্থান পাইছে অসমে। সেয়েহে কাজিৰঙাৰ গড় হত্যাক লৈ দুখ প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে কাজিৰঙাৰ পৰ্যটক উদ্যোগে অসমৰ সামগ্ৰিক অৰ্থনীতিত যথেষ্ট প্ৰভাৱ পেলাইছে। উল্লেখ্য যে আজিৰ সংবাদমেলতে কাজিৰঙাৰ প্ৰতিগৰাকী জীপ চালকলৈ মুখ্যমন্ত্ৰীয়ে 2000 টকাকৈ সাহায্য প্ৰদান কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে অসমৰ ৰাইজক পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকি মাস্ক পৰিধান কৰাৰ লগতে সামাজিক আৰু শাৰীৰিক দূৰত্ব মানি চলি একতাৰে কৰোনা ভাইৰাছৰ বিৰুদ্ধে এক শক্তিশালী যুঁজত অৱতীৰ্ণ হ'বলৈ সংবাদকৰ্মীসকলৰ জৰিয়তে অসমৰ ৰাইজলৈ অনুৰোধ কৰে। সংবাদমেলৰ শেষত বনকৰ্মীসকল আৰু সাংবাদিকসকলৰ মাজত মুখ্যমন্ত্ৰীয়ে মাস্ক আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সকলো সময়তে আমাৰ ৰাজ্যখনৰ সন্মানৰ প্ৰতীক হিচাপে আমি ইয়াক সুন্দৰ ৰূপত সংৰক্ষণ কৰিব লাগিব আৰু আমাৰ অসমৰ গৌৰৱ হিচাপে যিহেতুকে এশিঙীয়া গড়ে আমাক বিশ্বৰ মানৱ সমাজত এটা মৰ্যাদাসম্পন্ন স্থান দিবলৈ সক্ষম হৈছে। গতিকে সেইবাবে দেশ বিদেশৰ পৰা প্ৰতি বছৰে লক্ষ লক্ষ পৰ্যটক এই ৰাষ্ট্ৰীয় উদ্যানলৈ আহে। প্ৰতি বছৰৰ দৰে এই বছৰো আমি অসম চৰকাৰৰ বন বিভাগৰ তৰফৰ পৰা ইয়াৰ চুবুৰীয়া 5খন জিলাৰ DC, SP আৰু DFO কম্বাইন এফৰ্টত বানপানীৰ সময়ত যাতে আমাৰ বন্যপ্ৰাণী বিলাকৰ যিটো অৱস্থা হয় এই অৱস্থাৰ সুযোগ লৈ যাতে চোৰাং চিকাৰীয়ে বন্যপ্ৰাণী ক্ষতিগ্ৰস্ত কৰিব নোৱাৰে তাৰ বাবে জাগ্ৰত প্ৰহৰী হিচাপে 5খন জিলাৰ প্ৰশাসনে সমূহীয়াভাৱে বন বিভাগৰ সৈতে মিলি ইয়াৰ নিৰাপত্তাৰ ব্যৱস্থা আমাৰ চৰকাৰৰ কাৰ্যকালৰ 2016ৰ পৰাই নিষ্ঠাৰে পালন কৰি আহিছে আৰু তাৰ বাবে চোৰাং চিকাৰীয়ে গড় হত্যা কৰাৰ বিষয়ত সফলতা অৰ্জন কৰিব পৰা নাই। এই ক্ষেত্ৰত
আমাৰ বন বিভাগৰ লগতে গোলাঘাট জিলা, কাৰ্বি আংলং, নগাঁও, বিশ্বনাথ আৰু শোণিতপুৰ 5খন জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক আৰু বন বিষয়াই ঐক্যবদ্ধভাৱে আমাৰ বন বিভাগৰ নিৰাপত্তা বাহিনীৰ সৈতে মিলি চোৰাং চিকাৰীক বাধা প্ৰদান কৰাৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰি আহিছে। আৰু সেইবাবেই আমি আমাৰ কাৰ্যকালত এই 5খন জিলাৰ ৰাইজৰ সহযোগত আৰু এই ৰাষ্ট্ৰীয় উদ্যানৰ চৌদিশে থকা চুবুৰীয়া গাঁওসমূহৰ ৰাইজৰ সহযোগত আমি এই কামত সফলতা অৰ্জন কৰিছোঁ। আৰু এই ক্ষেত্ৰত স্থানীয় সাংবাদিক বন্ধুসকলে আপোনালোকেও উল্লেখযোগ্য সহযোগিতা আগবঢ়াইছে। তাৰ বাবে মই এই 5খন জিলাৰ ৰাষ্ট্ৰীয় উদ্যানৰ আশে পাশে থকা গাঁৱৰ চাহ বাগিচা ৰাইজক আন্তৰিকতাৰে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু সাংবাদিক বন্ধুসকলকো ধন্যবাদ জনাইছোঁ। আমাৰ সমূহীয়া প্ৰচেষ্টাত আমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ থকা বন্যপ্ৰাণীক নিৰাপত্তা দিবলৈ সক্ষম হৈছোঁ। আৰু যিহেতুকে মে' মাহ আহিল, কিছুদিনৰ পাছতেই বানপানী আৰম্ভ হ'ব। এই বানপানীৰ সময়ছোৱাত যাতে বন্যপ্ৰাণী যিমান পৰা যায় আমি যাতে ৰক্ষা কৰিব পাৰোঁ, তাৰ বাবে এই ক্ষেত্ৰতো আগতীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আজি আমি 5খন জিলাৰ সৈতে বন বিভাগৰ উদ্যোগত মিলিত প্ৰচেষ্টাৰে কাম কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আৰু এই বানপানীৰ সময়ত বন্যপ্ৰাণীক উদ্ধাৰ কৰিবৰ বাবে 300তকৈ অধিক নাও ব্যৱস্থা কৰা হৈছে, 18খন মেচিন নাও ব্যৱস্থা কৰা হৈছে, নিৰাপত্তা বাহিনীক অত্যাধুনিক অস্ত্ৰ শস্ত্ৰ দিয়া হৈছে। আৰু লগতে বানপানীৰ সময়ত যাতে বন্যপ্ৰাণীৰ স্বাস্থ্যৰ বুজ ল'ব পৰাকৈ চিকিৎসা ব্যৱস্থাৰ বাবে ভেটেৰিনেৰী ডক্টৰ আৰু ভেটেৰিনেৰী ডক্টৰক সহযোগ আগবঢ়াবৰ বাবে তেনেধৰণৰ দক্ষতা সম্পন্ন ইয়াত কৰ্মচাৰী নিয়োগ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। মুঠৰ ওপৰত আমাৰ সকলোৰে লক্ষ্য এটাই, যাতে অসমৰ 3,30 লক্ষ ৰাইজৰ মান সন্মান বৃদ্ধি কৰা, আমাৰ কাজিৰঙাৰ এশিঙীয়া গড় লগতে অন্যান্য বন্যপ্ৰাণী আমি যাতে সংৰক্ষণ দি আমাৰ প্ৰাকৃতিক যিটো সৌন্দৰ্য ইয়াক আমি সংৰক্ষণ কৰিব পাৰোঁ। লগতে এই ৰাষ্ট্ৰীয় উদ্যানে পৰ্যটন উদ্যোগটোকো এটা উল্লেখযোগ্য বৰঙণি আগবঢ়াইছে। কাজিৰঙাৰ বাবেই আজি দেশ বিদেশৰ পৰ্যটকে অসমলৈ আহিছে। ফলত বিভিন্ন ধৰণৰ প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে আমাৰ যুৱ শক্তিয়ে কৰ্মসংস্থাপন পাইছে। উপাৰ্জনৰ বাবে তেখেতসকলে বিভিন্ন পথৰ সন্ধান পাইছে। গতিকে সেইবাবে এই ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা অক্ষুণ্ণ ৰাখিব লাগিব। আৰু আগন্তুক দিনত এতিয়া বৰ্তমান COVID-19ৰ বাবে পৰ্যটন উদ্যোগটো আজি উজ্জীৱিত কৰিব পৰা হোৱা নাই, কিন্তু কম দিনৰ ভিতৰতে আমি ইয়াক পুনৰ উজ্জীৱিত কৰাৰ বাবে কাৰ্যক্ৰম কৰাৰ বাবে ইতিমধ্যে আমি চিন্তা চৰ্চা আৰম্ভ কৰিছোঁ। আৰু এই ক্ষেত্ৰত আপোনালোকৰ সহযোগিতা বিচাৰিছোঁ। আমি এই মুহূৰ্তত আমাৰ পৰ্যটন ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়োৱা জীপ চাফাৰী হওক বা এলিফেণ্ট চাফাৰী হওক, এই খণ্ডত জড়িত থকা আমাৰ যুৱ শক্তিক আমি আজি ন্যূনতম তেখেতসকলক আমি এটা আৰ্থিক সহযোগিতা আগবঢ়াইছোঁ। আমাৰ দিছ ইজ এ exhibition of our goodwill towards them.
আৰু তেখেতসকলে এই জীপ ছাফাৰী আৰু এলিফেণ্ট ছাফাৰীৰ যোগেদি দেশ বিদেশৰ পৰ্যটকসকলক বহু উল্লেখযোগ্য সেৱা আগবঢ়াইছে। তেখেতসকলৰ অৱদান আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। সেইবাবে আগন্তুক দিনত তেখেতসকলেই পুনৰ এই উদ্যোগটোক সজীৱ কৰি তুলিব লাগিব। আৰু সেই লক্ষ্যৰে আমি আজি আলোচনাত মিলিত হৈছোঁ। যোৱা কিছুদিনৰ 3 দিনমানৰ আগতে এটা চোৰাং চিকাৰীয়ে গড় নিৰ্ধাৰণ কৰিছে। মই বিভাগক নিৰ্দেশ দিছোঁ, 5খন জিলা প্ৰশাসনকো নিৰ্দেশ দিছোঁ, যাতে যেনে তেনে হ'লেও সেই অপৰাধীক বিচাৰি উলিয়াই কাৰ্য কৰিব লাগে। কাৰণ আমাৰ চৰকাৰ দিনৰ পৰাই চোৰাং চিকাৰীয়ে দৃষ্টান্তমূলকভাৱে শাস্তি পাইছে। আমাৰ চৰকাৰৰ দিনতেই আমি যেতিয়া মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডাঙৰীয়াক আমি অনুৰোধ জনাইছিলোঁ ফাষ্ট ট্ৰেক কোৰ্ট গঠন কৰিবৰ বাবে। তেখেতে ফাষ্ট ট্ৰেক কোৰ্ট গঠন কৰাৰ বাবে এতিয়ালৈকে কেইবাগৰাকীও চোৰাং চিকাৰীক কনভিক্টেড কৰা হৈছে। আৰু যাৰ বাবে আজি চোৰাং চিকাৰীক আমি এই ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰাৰ পৰা বিৰত ৰাখিবলৈ সক্ষম হৈছে। আৰু এই ক্ষেত্ৰত আগন্তুক দিনত চৰকাৰ অধিক কঠোৰ হ'ব। কাৰণ কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ লগতে মানাহ হওক, পবিতৰা হওক, নামেৰি হওক, বিভিন্ন আমাৰ ডিব্ৰু চৈখোৱাই হওক, প্ৰতিখন বনাঞ্চল আমি ৰক্ষা কৰাৰ বাবে সংকল্পবদ্ধ। ইয়াৰ বাবে অসমৰ ৰাইজক আমি সকলো সময়তে সহযোগিতা বিচাৰোঁ। কোভিড-19ৰ বিৰুদ্ধে অসমৰ ৰাইজৰ সহযোগত আমি সকলোৱে মিলি যুদ্ধ কৰি আছোঁ। আৰু আমাৰ লক্ষ্য যে অসমৰ বুকুত বসবাস কৰা প্ৰত্যেকগৰাকী ব্যক্তি নিৰোগী হৈ থাকক, স্বাস্থ্যৱান হৈ থাকক, সুৰক্ষিত হৈ থাকক। সেইবাবেই মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক যি পৰামৰ্শ দিছে, যেতিয়ালৈকে এই ৰোগৰ ঔষধ আৱিষ্কাৰ নহয় তেতিয়ালৈকে আমি সামাজিক দূৰত্ব বৰ্তাই ৰাখিবই লাগিব। ইয়াৰ কোনো বিকল্প নাই। মুখত মাস্ক পৰিধান কৰি নিজকে পৰিষ্কাৰ কৰি ৰাখি আমি এই সংক্ৰমণৰ পৰা নিজকে নিজে ৰক্ষা কৰিব লাগিব। এই লকডাউন কাৰ্যসূচী প্ৰতিগৰাকী ব্যক্তিৰ স্বাৰ্থত, ব্যক্তি সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থত। এইটো কোনো চৰকাৰী কাৰ্যসূচী নহয়। এই কাৰ্যসূচীৰ প্ৰধান লক্ষ্য ভাৰতবৰ্ষৰ প্ৰতিগৰাকী ব্যক্তি নিৰোগী হৈ থাকক, সুৰক্ষিত হৈ থাকক আৰু কৰোণা ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা পৰক। গতিকে আগন্তুক দিনত আমি যদিও বা বিভিন্ন ধৰণে কাম কাজ আৰম্ভ কৰিছোঁ, চাহ উদ্যোগৰ কাম আৰম্ভ হৈছে, খেতিপথাৰৰ কাম আৰম্ভ হৈছে, ৬৬,০০০ ক্ষুদ্ৰ মজলীয়া আৰু ডাঙৰ উদ্যোগৰ কাম আৰম্ভ হৈছে। কিন্তু য'তেই যি কাম আৰম্ভ নহওক কিয় সামাজিক দূৰত্ব বৰ্তাই ৰাখিবই লাগিব। সামাজিক দূৰত্ব বৰ্তাই নাৰাখিলে আমি সকলো বিপদত পৰিম। এতিয়া ভাৰত চৰকাৰৰ নিৰ্দেশ মতে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত যিসকল অসমৰ লোক, শ্ৰমিকেই হওক, বেমাৰৰ বাবে চিকিৎসা কৰিবলৈ যোৱা ব্যক্তিয়ে হওক, ছাত্ৰ ছাত্ৰীয়ে হওক, পৰ্যটকেই হওক, তীৰ্থযাত্ৰীয়ে হওক, যিসকলে লকডাউনৰ সময়ত আবদ্ধ হৈ আছিল তেখেতসকলক অসমলৈ ঘূৰাই অনাৰ বাবে যি নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে, সেই নিৰ্দেশনা আমি শ্ৰদ্ধা সহকাৰে মানি চলিবৰ বাবে আমাৰ তৰফৰ পৰাও প্ৰয়াস কৰা হৈছে। আৰু যেতিয়া ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ পৰা ৰেল যোগে হাজাৰ হাজাৰ লোক অসমৰ বিভিন্ন জিলালৈ আহিব, তেতিয়া কিন্তু আমি সকলোৱে মনত ৰাখিব লাগিব আমাৰ ৰাইজৰ সকলোৰে সমূহীয়া দায়িত্ব থাকিব। সেই সময়ত সংক্ৰমণৰ মাত্ৰা বৃদ্ধি হ'ব পাৰে, আজি ক'ব নোৱাৰি। কিন্তু
সংক্ৰমণৰ মাত্ৰা বৃদ্ধি নোহোৱাকৈ যদি সমাজখন ৰাখিব লগা হয়, প্ৰতিটো স্থানত যি ঠাইলৈকে বাহিৰৰ পৰা আমাৰ অসমৰ সন্তান ঘূৰি আহিছে, সেই ঠাইতে সেই গাঁও, সেই পঞ্চায়ত, সেই বিধানসভা সমষ্টি, সেই জিলাৰ ৰাইজে কিন্তু এই ক্ষেত্ৰত সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ কথাত বিশেষভাৱে গুৰুত্ব দিব লাগিব। স্বাস্থ্য বিভাগে আগবঢ়োৱা প্ৰতিটো পৰামৰ্শ মানি চলিব লাগিব। তেতিয়া আমি সকলোৱে এই ৰোগৰ পৰা ৰাজ্যখনক ৰক্ষা কৰিব পাৰিম। অৰ্থনৈতিক কাৰ্যক্ৰমণিকা, আমাৰ আৰ্থিক দিশটো সবল কৰাৰ দিশত আমি কাম কাজ আৰম্ভ কৰিছোঁ। কাম কাজ চলাই যাম। ৰাইজক উপাৰ্জনো লাগিব, আৰ্থিক সবলতাও লাগিব। সমান্তৰালভাৱে আমি সামাজিক দূৰত্ব বৰ্তাই ৰাখি পৰিষ্কাৰকৈ থাকি কোভিড-19ৰ বিৰুদ্ধে যুদ্ধ চলাই যাব লাগিব সমান্তৰালভাৱে। ইকনমিক এক্টিভিটি চলিব, কোভিডৰ বিৰুদ্ধেও যুদ্ধ চলিব। গতিকে সেইবাবে সকলোৱে মই ভাবোঁ অসমৰ ৰাইজে এই কথাখিনি অত্যন্ত নিষ্ঠা সহকাৰে মানি চলিব। কাৰণ ইতিমধ্যেই দুটা পৰ্যায়ৰ লকডাউন কাৰ্যসূচী অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ 33খন জিলাৰ ৰাইজে নিষ্ঠাৰে পালন কৰিছে, শৃংখলাবদ্ধভাৱে পালন কৰিছে। তাৰ বাবে আমি অসমৰ ৰাইজৰ ওচৰত চিৰকৃতজ্ঞ। মোৰ দৃঢ় বিশ্বাস তৃতীয় পৰ্যায়ে লকডাউন কাৰ্যসূচী সফল কৰি তুলিব। আৰু আহি থকা দিনত আমি যাতে যেতিয়ালৈকে কৰোনা ভাইৰাছৰ নিশেষ কৰিব পৰাকৈ ঔষধ আৱিষ্কাৰ নহয়, তেতিয়ালৈকে আমি সামাজিক দূৰত্ব বৰ্তাই ৰখা কামত সকলোৱে নিষ্ঠাৰে পালন কৰি যাম। এই ক্ষেত্ৰত যেন সকলোৱে সংকল্পবদ্ধ হয়, প্ৰতিজ্ঞাবদ্ধ হয়, তাৰ বাবে মই সকলোকে অনুৰোধ জনাইছোঁ। ইতিমধ্যে আমাৰ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা স্বাস্থ্য বিভাগে বিভিন্ন জিলা প্ৰশাসনৰ সৈতে মিলি এই ক্ষেত্ৰত আমাৰ বিভিন্ন ধৰণে আমি অফিচিয়েল কোৱাৰেণ্টাইন ব্যৱস্থা প্ৰস্তুত কৰিছোঁ। কিন্তু এতিয়া সংখ্যা যিহেতুকে বহুত বেছি হ'ব, বাহিৰৰ পৰা অহা লোকৰ সংখ্যাটো, সেইবাবে আমি এই ক্ষেত্ৰত জিলাই জিলাই ব্লক পৰ্যায়লৈকে আমি কোৱাৰেণ্টাইন চেণ্টাৰ ডেভেলপ কৰিব লাগিব। আমাৰ জিলা প্ৰশাসনৰ উপৰিও আমাৰ মাননীয় বিধায়কসকলে, মাননীয় সাংসদসকলেও নিজ নিজ সমষ্টিত সেই সমষ্টিৰ ৰাইজক এই ক্ষেত্ৰত উল্লেখযোগ্য সেৱা আগবঢ়াব। আৰু আমাৰ মন্ত্ৰীসভাৰ যিসকল মন্ত্ৰী বিভিন্ন জিলাৰ দায়িত্বত আছে, কোভিড-19ৰ এই যুদ্ধখনৰ তত্ত্বাৱধানৰ দায়িত্বত আছে, তেখেতসকলে ইনচাৰ্জ হিচাপে কোভিড-19ৰ বাবে সেই জিলাত থাকি সেই জিলা প্ৰশাসনক সহায় কৰিব, ৰাইজে সহায় কৰিব। গতিকে আমাৰ চৰকাৰৰ মন্ত্ৰী, বিধায়ক আৰু সাংসদ সকলোৱে আগন্তুক দিনত আমি সন্মুখীন হ'ব লগা এই প্ৰত্যাহ্বানৰ যোগ্য প্ৰত্যুত্তৰ দিবৰ বাবে আমি সমূহীয়াভাৱে দায়িত্ব পালন কৰিব লাগিব। ৰাইজৰ আমাৰ সহযোগিতাৰ এই ক্ষেত্ৰত লাগিব। আমাৰ পঞ্চায়তৰ নিৰ্বাচিত প্ৰতিনিধিসকলেও এই ক্ষেত্ৰত উল্লেখযোগ্যভাৱে তেখেতসকলে নিজ নিজ অঞ্চলত কাম কৰিব লাগিব। নাই, এইখিনি কথাটো মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ পৰা জানিব বিচাৰিছে। আৰু এই ক্ষেত্ৰত ৰাজ্য চৰকাৰসমূহক তেখেতসকলৰ লিখিত পৰামৰ্শ পঠিয়াবলৈ কৈছে। প্ৰতিখন ৰাজ্য চৰকাৰ মুখ্যমন্ত্ৰীক কৈছে যে আপোনালোকে অহা 15 তাৰিখৰ ভিতৰত আপোনালোকে লিখিতভাৱে আগন্তুক দিনত লকডাউন কাৰ্যসূচী কেনেধৰণে আমি পৰিচালনা কৰিব লাগে, চলাই নিব লাগে, এই ক্ষেত্ৰত আপোনালোকৰ দৃষ্টিভংগী কি, এই সন্দৰ্ভত
একোখন প্ৰতিবেদন অহা 15 মে'ৰ ভিতৰত দিল্লীত দাখিল কৰিবৰ বাবে তেখেতে পৰামৰ্শ দিছে, নিৰ্দেশ দিছে। আৰু আমি এটা কথা কৈছোঁ যে লকডাউন কাৰ্যসূচীৰ বাবে আজি আমি এই কথাটো মানি চলিব লাগিব যে কোটি কোটি লোক আজি সংক্ৰমণৰ পৰা ৰক্ষা পৰিছে। পশ্চিমীয়া ৰাষ্ট্ৰসমূহৰ অৱস্থা দেখিলেই সহজে আমি এই কথাটো অনুমান কৰিব পাৰোঁ যে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সময়মতে লোৱা নেশ্যন ৱাইড লকডাউন কাৰ্যসূচীৰ বাবে আজি ভাৰতবৰ্ষ ৰক্ষা পৰিছে। গতিকে আগন্তুক দিনত ইয়াৰ গুৰুত্ব থাকিব যেতিয়ালৈকে ঔষধ আৱিষ্কাৰ নহয়। অষ্ট্ৰেলিয়া মেলবৰ্ণত ষ্টেণ্ড হৈ আছে আজিকালি ষ্টেট গভৰ্ণমেণ্টৰ ফালৰ পৰা কিবা যাৱতীয় ব্যৱস্থা যিসকলে আহিবৰ কাৰণে ইচ্ছা প্ৰকাশ কৰিছে সেই সন্দৰ্ভত ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা স্পষ্টভাৱে জনাইছে তেখেতসকলে দূতাবাস ভাৰতীয় যিটো দূতাবাস যোগাযোগ কৰিব লাগিব। দূতাবাস যোগাযোগ কৰিলে এই গোটেই কথাখিনি সুন্দৰভাৱে কোঅৰ্ডিনেট হ'ব। আৰু তেখেতসকলৰ যদি কোনোবাই ভাবে যে আমাকো জনাব লাগে, আমাকো জনাওক। আমি ভাৰতবৰ্ষৰ এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীৰ সৈতে কথা পাতি পেলাই তেখেতসকলক ভাৰতবৰ্ষলৈ অহাৰ ব্যৱস্থাটো আমি নিশ্চিতভাৱে কৰাৰ বাবে ভাৰত চৰকাৰক আমি ৰিকুৱেষ্ট কৰিম। ইতিমধ্যে আপোনালোকে জানে এই ক্ষেত্ৰত আমি তৎপৰতাৰে গোটেই কামখিনি আৰম্ভ কৰিছোঁ। চাহ উদ্যোগৰ কাম আৰম্ভ হৈছে, শতকৰা 100% শ্ৰমিকে এটা কাম কৰিব পাৰিব। খেতিপথাৰৰ কাম আৰম্ভ হৈছে, 66,000 বিভিন্ন স্মল মিডিয়াম বিগ ইণ্ডাষ্ট্ৰী কাম আৰম্ভ হৈছে। ইয়াৰ উপৰিও আগন্তুক দিনত আমি আমাৰ অৰ্থনৈতিক বুনিয়াদ শক্তিশালীৰ ওপৰত গঢ় দিয়াৰ বাবে ৰাজ্যখনৰ বিশিষ্ট অৰ্থনীতিবিদসকলৰ লগত আলাপ আলোচনা কৰি তেখেতসকলে আগবঢ়োৱা পৰামৰ্শ মতে ৰাজ্যিক পৰ্যায়ত টাস্ক ফ'ৰ্চ গঠন কৰা হৈছে। টাস্ক ফ'ৰ্চে অহা 20 দিনৰ ভিতৰত এখন প্ৰতিবেদন দিব, যিখন প্ৰতিবেদনৰ আধাৰত আগন্তুক দিনত ৰাজ্য চৰকাৰে নীতি নিৰ্ধাৰণ কৰিব। আৰু ইয়াৰ উপৰি যোৱাকালি মই অসমৰ কেইবাগৰাকী আমাৰ বিশেষকৈ যিবিলাক আমাৰ বিজনেছ হাউচেছ আছে সেই বিজনেছ হাউচেছবিলাকৰ সৈতে আলাপ আলোচনাত মিলিত হৈছিলোঁ। ইয়াৰ ভিতৰত ফিকি আছে, চেম্বাৰ্ছ অফ কমাৰ্চ, CCI ইত্যাদি ইত্যাদি বিভিন্ন, ইণ্ডিয়ান টি এছ'চিয়েশ্যন আছে, স্মল টি গ্ৰ'ৱাৰ্ছ এছ'চিয়েশ্যন আছে। এখেতসকলৰ লগত মত বিনিময় কৰিছোঁ। আছাম চেম্বাৰ্ছ অফ কমাৰ্চ তেখেতসকলেও বহুতখিনি পৰামৰ্শ দিছে আৰু তেখেতসকলৰ পৰামৰ্শবিলাকো আমি এই ৰাজ্যিক পৰ্যায়ৰ যিখন কমিটি মাননীয় সুভাষ দাসৰ নেতৃত্বত যিখন কমিটি গঠন হৈছে তাত ইনকৰ্পৰেট কৰা হ'ব। আৰু আমাৰ লক্ষ্য যে আগন্তুক দিনত যাতে অসমে অৰ্থনৈতিক ক্ষেত্ৰত স্বাৱলম্বী হ'ব পাৰে, ভাৰতবৰ্ষৰ অন্যতম শক্তিশালী ৰাজ্য হিচাপে নিজক প্ৰতিষ্ঠা কৰিব পাৰে, এই দিশত আমি আগুৱাই যোৱাৰ বাবে সংকল্পবদ্ধ। ঠিক আছে। নাই স্কেম মানে আপোনালোকে যি কথাত আমাৰ সাংবাদিক বন্ধুসকলে আঙুলিয়াই দিছে, যিকেইটা ক্ষেত্ৰত লগে লগে আমি তদন্ত দিছোঁ, কোনো বাচি যাব নোৱাৰে। কোনোবাই যদি বদমাচি কৰিছে, কোনোবাই যদি দুৰ্নীতি কৰিছে, কোনো বাচি যাব নোৱাৰে। আপোনালোকে জানে আমাৰ চৰকাৰে এই ক্ষেত্ৰত কাকো ৰেহাই নিদিয়ে, হয়নে? এতিয়ালৈকে যিমানখিনি আমি পদক্ষেপ লৈছোঁ, দিছ ইজ ফাৰ্ষ্ট টাইম ইন দ্য হিষ্ট্ৰী অফ আছাম। গতিকে সেইবাবে এই চৰকাৰৰ দিনত দুৰ্নীতি কৰি কোনো বাচি যাব নোৱাৰে। চেনিটাইজাৰ বিতৰণ কৰে কাজিৰঙাৰ পৰা অনুজ বেলুৱাৰ ৰিপৰ্ট, অসম টুডে।